নমস্কাৰ ৰাইজসকল মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এটি জানত। জান মানে আপোনাৰ আমাৰ এই গাঁৱৰ মূল জানখন মানে সুতি এটা আছে আমাৰ পথাৰৰ মাজত। গতিকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা বিশেষ দৃশ্য এটা দেখুৱাব বিচাৰিছোঁ। আমাৰ আইতাসকল আহিছে, আমাৰ নানী আইতাসকলে বহুত কষ্ট কৰে। গতিকে তেখেতসকলৰ এবাৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। নানী, কিমান সময় হ'ল আপোনালোকৰ ইয়াত ধৰি থকা? কিমান সময় হ'ল? এতিয়া আহি পাইছে ন? আৰু এই যে আপোনালোকে কেইটা লগাই থৈছে, কেইটা আছে ইয়াত বৰশী? চাৰিটা লৈছে। কেইগৰাকী আহিছে? দুইগৰাকী ন? গতিকে মাছ এতিয়ালৈকে পাইছে নাই? বেছি সময় হোৱা নাই? অঁ, এটা পালে? অঁ, আচ্ছা আচ্ছা, ঠিকে আছে। বৰষুণ দিব নিদিয়ে, আপুনি চিন্তা নকৰিব। আপোনালোকে আহিছে যেতিয়া আচ্ছা, প্ৰায় দেখোঁ যে আপোনাৰ য'ত ত'ত গৈ থাকে। এইটোতো আপোনালোকৰ 9 নম্বৰত আহি গ'ল। এতিয়া কেই নম্বৰ? আমাৰ এইটো কেই নম্বৰ বুলি কয়? 9 নম্বৰ। 9 নম্বৰত আহি গ'ল। মানে মাছটো আপোনাক য'তে ত'তে দেখিয়ে থাকোঁ যে, মানে ঘৰৰ কাৰণে নে বিক্ৰী কৰে? আচ্ছা, একেবাৰে লোকেল মাছ ন? অঁ, মানে হা হা মানে নহয়, মই সেই আলিমূৰতো এদিন দেখিছিলোঁ আপোনালোকক ধৰি থকা। প্ৰায় ধৰি থাকে, কাম নাথাকিলে ধৰে ন? নহ'লে আকৌ এনেকৈ কি কি কাম কৰে আপুনি? অঁ, বজাৰ যায়। কোন বজাৰ, ক'ত হয় এইটো? ডিগবৈ, মলীয়াবৈ। অঁ, তাৰপৰা আপোনালোকৰ ঘৰটো কৈ দিয়ক, এইফালে চাই কেনে এবাৰ কৈ দিয়ক, মোবাইলত কৈ দিয়ক। আপোনাৰ নামটো কৈ দিয়ক। অঁ, আৰু বয়স কিমান হ'ল? 70 মান হৈ গ'ল ন? ঠিক আছে। এই চক আমাৰ ইমান 70 বছৰ বয়সতো ইমান ধুনীয়াকৈ মাছ ধৰাৰ পাকৈত। আৰু বিশেষকৈ এটা ক'ব লাগিব, তেখেতসকলে একেবাৰে 4টা-5টা বৰশী লগাই লৈছে। কোনে বনাই দিয়ে এইখিনি? নিজে বনাইলে? অঁ, এয়া 4-5টা লগাইছে। অলপ পাছত মাছ ধৰা চাম। এটা পালে নেকি চাওঁ। কোনটো? অঁ, বেগ লৈ লৈছে। খালৈ নাই? আচ্ছা, অঁ, আচ্ছা আচ্ছা আচ্ছা, ঠিকে আছে, ভাল লাগিছে। আৰু এগৰাকী আছে আমাৰ আইতা এগৰাকী ওচৰলৈ যাম। আকৌ এগৰাকী আছে, ইয়াৰ ধৰি আছে। এতিয়া এই আমাৰ আইতা এগৰাকী ওচৰলৈ আহিছোঁ। আকৌ আইতা এগৰাকী দুগৰাকী আহিছে। গতিকে আপোনালোকৰ কেইটা আছে ইয়াত? আপোনাৰ কেইটা? 3টা আছে ন? পাব লাহে লাহেকৈ। এই এজনে পৰিছে, মানে মাছে খালে একেবাৰে ভিতৰত লৈ যাব নেকি তলল পুঙাটো? অঁ, এতিয়া আপোনাৰ নামটো কৈ দিয়ক। নামটো বুকত থকাটো হেলেনা কুন্দুৱাৰ। একেবাৰে ওপৰৰ পৰা এই তাত আইতা হাতী কৰি আছে। এটা উঠাওকচোন চাওঁ। কি ক'লে, কি কৈছিলে? এইপিনে কাৰ ঘৰ? অঁ অঁ, একেবাৰে উজনি ফালে। একটা উঠাওকচোন চাওঁ ওপৰৰ পৰা। একেবাৰে দ জেগা হৈ গ'লতো নেকি? আইতাগৰাকী দেখি এনেকুৱা বেয়া লাগিছে যে ইমান ৰ'দত আহিছে, ইমান দূৰৰ পৰা আহিছে। গতিকে চাওঁচোন ঘৰত কিবা এটা পাওঁ নেকি। তাকে ভিতৰলৈ সোমাই গৈছোঁ, ঘৰলৈ কিবা এটা আনি দিওঁ বুলি। ইমান কষ্টত কাম কৰি আছে, ভোকত, পানী পিয়াহৰ। ৰ'দটো বাৰু নাই, তথাপি মই যিমানটো পাৰোঁ অলপ সহায় কৰি দিছোঁ আপোনালোকক দেই। ক্ৰীম বন 2টা আনি কেনে খাই দিয়ক, একদম ধুনীয়া ধুনীয়া ক্ৰীম বন, একদম 10 টকীয়া, একদম নৰম নৰম। কিন্তু বাহঁতে দিছোঁ, মোবাইলটো ধৰি আছোঁ যে দেই, বেয়া নাপাব। লওক, ইয়াতে থৈ দিওঁ। এইটো ইয়াত এটা দিলোঁ, আৰু সেইফালে আইতা এগৰাকী দি দিওঁ। খাব, ভোকত ভাল লাগিব। আৰু এগৰাকী আইতালৈ দি দিওঁ। পানীটো নেলাগে কোৱা কাৰণে নাই না, কিন্তু পানী নাই না। এইটো লওক, বাহঁতে দিছোঁ। হে, বগা পানীত আপুনি গ'লে নহ'ব নহয়। আমাৰ ডিগবৈত যাব লাগিব। ডিগবৈ নিউ মাৰ্কেট, সেয়া তাত। এইখন আপোনাৰ বহিব। এইটো ৰ'ব চাই দিওঁ। বহুত দিনত দিয়া নাছিলোঁ যে, আপুনি মই ধৰিব পৰা নাছিলোঁ কোন হেলেনা। এই যে হেলেনা কুন্দুৱাৰ দেই, এইটো আপুনি লৈ আজি কামখিনি কৰি ল'ব হা। ফৰ্ম তাত গৈ ল'ব, আপুনি অফিচত যাব। আৰু মাছ এটা উঠাওক, মই তাকে চাব বিচাৰিছিলোঁ। এই যে পুঙা লগাই থৈ দিছে, 3টা আছে। এয়াই আছিলে আজি মোৰ এই ভিডিঅ'টোত। আইতাগৰাকী কিমান ধুনীয়াকৈ বৰশী বোৱাইছিলে। গতিকে আজিকালি হয়তো দেখা পোৱা নাযায়, তাকে দেখুৱাব চেষ্টা কৰিলোঁ।